নমস্কাৰ বন্ধুসকল, যোৱা 5 তাৰিখে আমাৰ লংকা ৰিলায়েন্স পেট্ৰল পাম্পত এখন প্ৰগ্ৰাম পতা হয়। তাৰমানে ৰিলায়েন্স পেট্ৰল পাম্পটো এতিয়া জিঅ' বি পি হৈ গ'ল আৰু এই জিঅ' বি পি হোৱা টোটেল 5 বছৰ হৈছে। গতিকে 5 তাৰিখে 5th ফাউণ্ডেশ্যন ডে হিচাপে এখন প্ৰগ্ৰাম পাতে আৰু এই প্ৰগ্ৰামত লংকা শংকৰদেৱ নগৰৰ ফায়াৰ ছাৰ্ভিচৰ আমাৰ অ'চি ছাৰ আৰু লগতে টোটেল টিম আহে। লগত ইয়াত জিঅ' বি পিৰ এৰিয়া আৰু চেলছ মেনেজাৰ আহে আৰু আমাৰ লংকাৰ লোকেল আমাৰ যিটো এৰিয়া মেনেজাৰ আছিলে পেট্ৰল পাম্পৰ, তেওঁ ইয়াত থাকে আৰু লগত মোকো মাতে। আৰু বহুতো ইয়াত মানুহ আছে, সিহঁতে এই প্ৰগ্ৰামখন উপভোগ কৰিবলৈ আহিছিলে। গতিকে ভাল লাগিছিল আৰু ৰিলায়েন্স জিঅ' বি পি কি কাম কৰে সেই বস্তুবিলাক ইয়াত বুজাই দিছিল। যেনে ইয়াত আমি সকলোৱে জানো ৰিলায়েন্স পেট্ৰলটো বহুত ভাল, কাৰণ এই পেট্ৰলত এটা এক্টিভ চলিউশ্যন এটা কিবা বস্তু এটা দিয়া আছে, যাৰ বাবে আপোনাৰ গাড়ীৰ ইঞ্জিনটো চাফা ৰাখে আৰু ইঞ্জিনটো চাফা থকাৰ বাবে আপোনাৰ ইঞ্জিনটো ভাল লং লাষ্টিং হৈ যায় আৰু তেলটো ইমান ভাল যে আপোনাৰ গাড়ীৰ মাইলেজটো বঢ়াই দিয়ে। হয়, তাৰ বাবে বহুত মানুহ আছে বেলেগ পেট্ৰল পাম্পত নাযায়, ৰিলায়েন্স পেট্ৰল পাম্পত আহে, কাৰণ সিহঁতে জানে মাইলেজটো অলপ বেছি পাব, গাড়ী লাষ্টিংটো অলপ বেছি কৰিব বেলেগ পেট্ৰল পাম্পতকৈ। গতিকে সকলো আহি ইয়াত, মই নিজেও যাওঁ। আৰু ইয়াতে 5th ফাউণ্ডেশ্যন ডেৰ কেকো কাটা হয় আৰু লগতে এই পেট্ৰল পাম্পত যিমান 5 বছৰতকৈ অধিক সময় দিছে, যিবিলাক মানুহে ইয়াত কৰ্মৰত আছিলে, সেই মানুহবোৰক ইয়াতে এটা সৰু সুৰাকৈ এটা প্ৰাইজ দিয়া হৈছিলে। যেনে এই মানুহবোৰে 5 বছৰতকৈ অধিক সময় এই ৰিলায়েন্সত দিছিলে, তাৰ বাবে ইহঁতক সৰু সুৰাকৈ এটা সন্মান দিয়া হৈ আছে। চাক তাৰপিছত আমাৰ অসমৰ সাংস্কৃতিক, এই আমাৰ অসমৰ বিহু নৃত্য, বিহুৱা দল আমাৰ বিহু নৃত্য কৰি সকলোকে আনন্দিত কৰি তুলিছে। তাৰপিছত এয়া আমাৰ ফায়াৰ ছাৰ্ভিচৰ ছাৰে বুজাই দিয়া আছে আমাৰ পেট্ৰল পাম্পৰ কৰ্তৃপক্ষবিলাকক যে বাইচান্স যদি ফায়াৰ হৈ যায়, তেনেহ'লে মানে জুই যদি লাগি যায়, তেনেহ'লে কেনেকৈ ৰখাব পাৰি সেই বস্তুটো বুজাই আছে। কষ্টলি তাৰমানে সেইটো কাৰণে য'তে য'তে ইউজ কৰিব নোৱাৰি, কথাটো গম পাইছেনে? এই বস্তুটো তাৰমানে কষ্টলি, সেইকাৰণে এইটো যেতিয়া তোমাৰ জুই লাগিব তেতিয়াহে ইউজ কৰিবা। বোলে মই যেতিয়া ইউজ কৰিলোঁ সেইটো বুলি নহয়, এই বস্তুটো হ'ল কষ্টলি। আৰু এইটা গিফ্ট থকা হেণ্ডেল কাৰণে তুমি ইয়াত ধৰিব পাৰিবা। যদি এইডালৰ নিচিনা হেণ্ডেল হয়, তেতিয়া এই এডাল হেৰি থাকে, তাত ধৰিব লাগিব, নহ'লে এইটো চোৱাচোন, এইটো বাম হৈ যাব, নহ'লে ইয়াত ধৰি যদি হেৰি কৰি ঠাণ্ডা দেখিছা, ইয়াত ধৰিলেও বাম হ'ব। সেইকাৰণে ইয়াত ধৰি পেলাই তুমি ইউজ কৰিব লাগিব, হ'ব নেকি?